Number 1 the low cut এই স্টাইলত কি হ'ব তোমাৰ এই যে টপ হেয়াৰখিনি এখনি চুচিব আপাৰাকে ধুনীয়াকৈ ৰাখলি হ'ল তোমাৰ চুলিৰ এই মাছখিনি তুমি ৰাখলি হ'ল বাকী এখনি আৰু তুমি জিৰো মাৰিবা আৰু একত ৰাখবা আৰু দুইত ৰাখবা আৰু ৰাখি লওঁ এটা সাইড পাৰ্ট এটা ৰাখি লওঁ তোমাৰ সাইডৰ চুলিখিনি শৰ্ট ৰাখি হ'ল আৰু এই যে বেকৰ চুলিখিনি আছে সেইখিনি শৰ্ট ৰাখি হ'ল বাকী এখনি ধুনীয়াকৈ চুচিব পাৰাকে এখনি লং ৰাখলি হ'ল 2 নম্বৰ ফ্ৰিঞ্জ কাট এই স্টাইল কি হ'ব যে তোমাৰ যে মাজৰ চুলিখিনি আছে এখনি চুচ পাৰাকে লম্বা ৰাখলি হ'ল বেক আৰু সাইডটো চুলিৰ পিছখিনি আৰু সাইডটো খাটা ৰাখলি হ'ল আৰু বাকি তোমাৰ এই মাজৰ চুলিখিনি ধুনীয়াকৈ এনেকৈ ৰাখলি হ'ল সাইড পাৰ এটা ৰাখলি হ'ল আৰু এই যে চুলিখিনি আছে এখনি তোমাৰ ইচ্ছা অনুসৰি যিমান লম্বা ৰাখো সেইটো তোমাৰ ইচ্ছা আৰু বাকিখিনি তোমাৰ ধুনীয়াকৈ ৰাখলি হ'ল আৰু এই যে হেয়াৰ কাটটো আছে এইটো এটা লেয়াৰ হেয়াৰ কাটটোত কি হয় যে তোমাৰ এই যে মাজৰ এখনি চুলি আছে সেইখিনি তুমি এনেকুৱা লাগে যে তুমি এটা ৰাজমুকুৰ এটা পিন্ধি আছা নম্বৰ 3 পিকি ব্লাইণ্ডাৰ্ছ হেয়াৰ কাট পিকি ব্লাইণ্ডাৰ্ছ চাইছো এনপয়টো লিডাৰ থমাস শেলবি এই হেয়াৰ কাটটো ফাৰ্ষ্ট ইনভেন্ট কৰিছিল সেইকাৰণে হেয়াৰ কাটটোৰ নাম পিকি ব্লাইণ্ডাৰ্ছ হেয়াৰষ্টাইল এই হেয়াৰ কাটটোত তোমাৰ এই মাজৰ চুলিখিনি টেক্সচাৰাইজ থাকিব অলপ বেছিকৈ থাকিব আৰু সাইডটো একদম শর্ট থাকবো হেয়ার কাটটো ক্রপ হেয়ার স্টাইল দৰে একদম সিমিলারে এই হেয়ার স্টাইলটো বহুত কুল দেখাতো একদম বঢ়িয়া দেখি আৰু তুমি এইটো ফর্মেল বা ক্যাজুয়াল যেনেকৈ কি নক তুমি চাইৰ ভাগে এই হেয়ার স্টাইলটো ব্যৱহাৰ কৰিব পাৰা আৰু ভাল লাগিব আৰু কুইভ হেয়ার স্টাইলটো দেখাত আন্ডাৰ কাটৰ নিচিনাই চুলিৰ টপখিনি লম্বা আৰু সাইডটো আৰু ব্যাকটো খাটা দেখাত এই কুইভ হেয়ার স্টাইলটো পম্পাদুৰ হেয়ার স্টাইলৰ নিচিনাই সিমিলার ওটা হেয়ার স্টাইলতে এই যে আমাৰ যে টপৰ চুলিখিনি আছে এখনি দীঘল ৰাখিব লাগে আৰু এখনি বহুত ভলিউমৰ দৰকাৰ মানে এখনি এনেকৈ উঠি থাকিব লাগে ধুনীয়াকৈ এখনি উঠাই ধুনীয়াকৈ পিছ ভাগে এনেকৈ ফেলে থ'ব লাগে নম্বৰ 5 মিডিয়াম লেন্থ সিজৰ কাট এই হেয়াৰ কাটটো তোমাৰ যে এই যে টপৰ চুলিখিনি আছে যাতে তুমি ভালকৈ চুইচ পেয়াৰ সেইখিনি লম্বাকৈ ৰাখিল হ'ল বেছি লম্বাকৈ ৰাখিব নালাগে মাজৰ এই চুলিখিনি আৰু এই হেয়াৰ কাটটো এনেকৈ সাইড পাৰ্টকৈ এনেকৈ চুইচব লাগে এই পাৰ্টটো দেখছ না সাইডৰ ফালে যে পাৰ্টটো আছে ইয়াক কয় সাইড পাৰ্ট বুলি আৰু তোমাৰ যে সাইডৰ আৰু ব্যাকৰ যিখিনি আছে সেইখিনি বেছি খাটাব নালাগে 2 মানত মাৰলেই হৈ গ'ল নম্বৰ 6 বাছ কাট বা ক্ৰু কাট এনে এটা কাট তোমাৰ যে এই চুলি আছে বহুত খাটা একদম তাওলা আলু অলকে যে তুমি যে চুলি কাটি দাও সেইটোকে বাছ কাট বুলি কয় এই হেয়াৰ কাটটো দিয়াৰ কাৰণে তুমি মেচিন ইউজ কৰিব আৰু বা কেচিও ইউজ কৰিব আৰু যদি তোমাক এটা একদম লো মেইনটেনেন্স চুলিকেইডাল যেনেকৈ আছে মানে ইমান গুৰুত্ব দিবৰ ইচ্ছা নাই আছে নাই সেনেকুৱা যদি এটা হেয়াৰ কাট লাগে তোমাৰ কাৰণে বাছ কাট একদম পারফেক্ট বা তোমার চুলিডাল বহুত পাতল যিকোনো স্টাইল করো ভাল নালগে বা তোমার চুলি যাই আছে সেটালে বাছ কাট তোমার কারণে পারফেক্ট আৰু যি দুনিয়া চবতছে কিন্তু যদি এটা হেয়ার কাট যিটো সকলো সময়তে সাজে সকলোতকৈ পপুলাৰ হেয়াৰ ষ্টাইল আছে এইটো বাছ কাট তুমি দিবা খোজো এবাৰ তো তুমি তোমাৰ জীৱনত এইটো ট্ৰাই কৰি চাবাই লাগে বাছ কাট বহুত শক্তিশালী হেয়াৰ ষ্টাইল এই হেয়াৰ ষ্টাইল দিবা লাগে তোমাৰ মনত বহুত সাহস থাকিব লাগিব তেতিয়া তুমি হেয়াৰ ষ্টাইলটো দিব পাৰিবা আৰু এই হেয়াৰ কাটটো বহুত সেক্সি তোমাৰ এই যে ফেস স্ট্ৰাকচাৰ তুই ধুনীয়াকৈ ডিফাইন কৰি দে আৰু তোমাক একদম বহুত এট্ৰাকটিভ দেখে এনেকুৱা দেখায় যে তোমাৰ সমান কনফিডেন্স থকা চলি বা মানুহ এই দুনিয়াত কোনোই নাই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা